নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নাম অনিৰুদ্ধ আৰু আপোনালোকে চাই আছে ড্ৰিমাৰ অনি। তো প্ৰায় 1.5 মাহৰ নিচিনা হৈ গ'ল। লাষ্ট কোনদিনা ভিডিঅ' আপডেট দিছিলোঁ মই নিজেও নাজানো। তো যিয়ে নহওক এনেকুৱা মোৰ লগত হৈয়ে থাকে, আপোনালোকে জানে মই ৰেগুলাৰলি ভিডিঅ' আপলোড নিদিওঁ। আৰু একচুৱেলি মই ইউটিউবাৰ হোৱাৰ বাবেও এই চেনেলখন খোলা নাই। মই কেৱল মাত্ৰ নিজৰ মই কেনেকুৱা আছিলোঁ সেইখনৰ এটা মেমৰি ৰাখিবৰ বাবে, মানুহে ডায়েৰী লিখি নহয়, সেইখনৰ কাম কৰিবৰ বাবে মই ইউটিউব চেনেলবিলাক ক্ৰিয়েট কৰিছোঁ। আৰু তাতকৈও মেইন কথা হ'ল কমিউনিকেশ্যন স্কিলটো ডেভেলপ কৰাৰ বাবে, ঠিক আছে। ভিডিঅ' ইমান দিন নহাৰ এটাই কাৰণ, মোৰ আই থিংক মনত পৰি আছে লাষ্ট ভিডিঅ' দিছিলোঁ যে জুবিন দাই আমাক এৰি যোৱাৰ আগত, ঠিক আছে। তো তেতিয়া মই আপোনালোকক কৈছিলোঁ যে নিউ এটা চেলেঞ্জ ষ্টাৰ্ট কৰি আছোঁ। যদি মই ফাৰ্ষ্ট উইক প্ৰথম 7 দিন যদি ৰেগুলাৰলি পঢ়া শুনা কৰি কমপ্লিট কৰিব পাৰোঁ, সেইখনৰ আপডেট দিম 8 দিনৰ দিনা। আৰু তাৰপিছত আৰু কৈছিলোঁ যে এখন গানো শুনাম, ঠিক আছে। আপোনালোকতো যিটো ইণ্ট্ৰ' ভিডিঅ' বনাইছিলোঁ তেতিয়াই কৈছিলোঁ আপোনালোকক এইখন চেনেলত মটিভেশ্যনৰ ভিডিঅ' পাব, ৰানিং ফিটনেছৰ লগতে আৰু ছিংগিঙৰ ভিডিঅ' পাব। তো সেইবাবে কৈছিলোঁ। তো তেনেকৈয়ে ভাবিছিলোঁ, কিন্তু তাৰ মাজত কি হৈ গ'ল আপোনালোকে কি ক'ম আৰু, এতিয়া আৰু ভাষা নাই। সেইবাবে মই আৰু ভিডিঅ' দিয়াৰ মনে নাছিল। আৰু মেইন কথা, মই ৰেগুলাৰিটিও মেইনটেইন কৰা নাছিলোঁ। তো কিহৰ ওপৰত ভিত্তি কৰি ভিডিঅ'টো দিম সেইটোৱে ভাবি আছোঁ। এনেকৈ থাকিলে নহ'ব। সেয়ে আৰু ভাবিলোঁ যে নহয়, ভিডিঅ' আপলোড দিয়া ষ্টাৰ্ট কৰিব লাগিব। ভিডিঅ' আপলোড দিওঁ নিদিওঁ মুঠতে নিজৰ কামখিনি কৰিব লাগিব। আৰু সেইবাবে আৰু BSF HCMৰ এক্সামৰ মই প্ৰিপেৰেশ্যন লৈ আছিলোঁ, আপোনালোকে জানে। তো সেইটো এক্সামখন অলপ লেট হৈ আছে। তো যিখিনি সময় পাওঁ দেখোঁ, আজিৰ পৰা নিজৰ 100% দিবলৈ চেষ্টা কৰিম। যদি অলপখিনিও আগুৱাব পাৰোঁ, ফাইনেল চিলেকশ্যন নহ'লেও। এতিয়া এইকেইদিনত মোৰ মাইণ্ডছেটটো চেঞ্জ হৈছে। এতিয়া কোনো টাৰ্গেট নকৰিম, ঠিক আছে। আগন্তুক 1 বছৰ 1.5 বছৰৰ নিচিনা মোৰ টাইম আছে হাতত। তো এই লাষ্ট যিকেইদিনমান সময় আছে আৰু যিকেইটা এপ্লাই আছে সেইকেইটাত মই 100% দিবলৈ চেষ্টা কৰিম, ঠিক আছে। মই ভিডিঅ' বন্ধ কৰাৰ আৰু এটা কাৰণ আছিল, মই ভাবিছিলোঁ যে ৰানিং এতিয়া নকৰোঁ, আগত পঢ়াত অলপ ধ্যান দি লওঁ, পঢ়াৰ চিলেবাছখিনি অলপ কমপ্লিট কৰি লওঁ, তাৰপিছত ৰানিং কৰিম। কিন্তু দেখিলোঁ সেনেকুৱা কৰিবলৈ গ'লে ৰানিংটো বাদ পৰি যায় আৰু পঢ়া শুনাটো এনেও নহয়। তো সেইবাবে ভাবি আছোঁ যে দুটাই একেলগত লৈ আগুৱাম, লাহে লাহে যাম। একদম ডেইলি যিখিনি পঢ়িম 2 ঘণ্টা 3 ঘণ্টা ডেইলি পঢ়িবলৈ চেষ্টা কৰিম। লাহে লাহে ষ্টাডি আৱাৰ বঢ়াবলৈ চেষ্টা কৰিম। আৰু কি ক'ম, আৰু ডেইলিটো ৰানিং মই নকৰোঁ, উইকলি 2 দিন, হাৰ্ডলি 3 দিন কৰিম, ঠিক আছে। কিয়নো মোৰ অৱস্থা খুবেই বেয়া, আপোনালোকে জানে। আপোনালোকে দেখিছে যে আপোনালোকক ভিডিঅ' দি মই কৈছিলোঁ যে মই মূৰ ঘূৰাই পৰি গৈছিলোঁ সিদিনাখন ভিডিঅ' বনাইছোঁ মাষ্টাৰবেশ্যন থাম্বনেইল দি, আপোনালোকে দেখিব পাৰে। তো তাৰপিছতো মই মাষ্টাৰবেশ্যন কৰা এৰা নাই, ঠিক আছে। এৰিব পৰা নাই, মাজতে 2-1 দিন হৈ গৈছে। আৰু মেইনলি কথাটো হ'ল, মই আগষ্ট মাহৰ 1 তাৰিখৰ পৰা 2 তাৰিখে মোৰ জন্মদিন গৈছে। আগষ্ট মাহৰ পৰা আগষ্ট, ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ, এই 3 মাহ গুচি গ'ল। 3 মাহত মই নিজকে পুৰাপুৰি ভাবি আছোঁ কেনেকৈ ৰিষ্টাৰ্ট কৰিম, কি কৰিম নকৰিম, কোনটো কৰিম কোনটো এৰিম। তো এনেকুৱা কৰিবলৈ গৈ বহুত পলম হৈ গ'ল। 3 মাহ গুচি গ'ল দেখা শুনা। আৰু মে' মাহৰ পৰা যদি ধৰিবলৈ যাওঁ তেনেহ'লেতো কথাই নাই। আৰু তাৰ আগত যদি ফিজিকেলৰ পৰা ধৰিবলৈ যাওঁ তেনেহ'লেতো আৰু কি ক'ম, তাৰ আগত যদি ধৰিব যাওঁ আপোনালোকে দেখিয়ে আছে, যেতিয়াৰ পৰা চেনেলটো ক্ৰিয়েট কৰিছোঁ তেতিয়াৰ পৰাই এনেকুৱা অৱস্থা। মোৰ কি হৈছে কওকচোন। মই ভাবি আছিলোঁ যে আপোনালোকক কি মই কৈছোঁ নহয় আপোনালোকক যে নিজৰ লাইফটো চেঞ্জ কৰিবৰ বাবে আৰু মেমৰি হিচাপে ৰাখিবৰ বাবে কমিউনিকেশ্যন স্কিল ডেভেলপ কৰিব বাবে যিটোৰ বাবে মই আহিছিলোঁ সিটোততো সফল হ'ব পৰা নাই। আৰু কি হৈছে, আৰু বেয়া হৈছে মোৰ চিটুৱেশ্যন। আগত যিখিনি ৰানিং কৰিছিলোঁ, ৰানিঙৰ অৱস্থা আছিল, সেইখিনিৰ পৰা আৰু বেয়া হৈছে। পঢ়া শুনাটো আগতো কৰা নাছিলোঁ, এতিয়াও কৰা নাছিলোঁ, টোটালি আৰু ডাউনফল হৈছে। তো মানুহে কয় নহয়, কথাতে আছে যে 2টা নাৱত ভৰি দি একেলগে যাব নোৱাৰি, যিকোনো এটা নাৱত ভৰি দিব লাগে। তো সেইটোৱে আপোনালোকে যিসকলে কৰি আছে ইউটিউব আৰু
তৈয়াৰী তেওঁলোকে পাৰে, কিয়নো তেওঁলোকে বহুত এডভান্স হয় আৰু বহুত মানে কামখিনি সোনকালে কৰিব পাৰে আৰু বহুত স্মাৰ্ট হয়। কিন্তু মইতো তেনেকুৱা নহয়, মই স্মাৰ্টো নহয় আৰু বহুত লেজি আৰু যিখিনি কাম মানে সেইখিনি ভাবোঁ যে কালি কৰিম, এই বেড হেবিটটোৱে মোক খাই দিছে। আৰু মেইন যদি এটা কথাত ক'ব যাওঁ যে মোৰ ইমান দেৰি কিয় হৈ আছে আৰু মোৰ 5 বছৰ হৈ গ'ল মানে প্ৰিপেৰেশ্যন কৰি আছোঁ, তো এতিয়াও কিয় চিলেকশ্যন ল'ব পৰা নাই, তাৰ কাৰণ মই এটাই দেখি আছোঁ যে মানে গীতাত লিখা আছে নহয়, গীতাত লিখা আছে মানে শ্ৰীকৃষ্ণই কৈছে নহয়, মানে গীতা পঢ়ি আছোঁ তো, মানে গীতা পঢ়া ষ্টাৰ্ট কৰিছোঁ বহুত দিন হৈছে, কিন্তু তাৰ সাৰমৰ্ম কথাখিনিহে এতিয়াহে মই বুজিলোঁ, ঠিক আছে। তো মেইন কথাটো হৈছে এইখিনিয়ে যে আমি মানে ফিউচাৰত কি হ'ব সেইটোক লৈ টেনশ্যন কৰি লাভ নাই, আৰু আগত কি হৈ গৈছে পাষ্টত, কেনেকৈ দিনবোৰ নষ্ট কৰিছা, কিয় কৰিব পৰা নাই, মই ইমান দিনে কি কৰিলোঁ, এইবিলাক ভাবি থাকিলে আমাৰ জীৱনত উন্নতি নহ'ব। তো এইটোৱে আৰু মেইন কথা। আৰু আজিৰ ভিডিঅ'টো বনোৱাৰ মোৰ এটাই উদ্দেশ্য যে আপোনালোকে যদি এনেকুৱা ছিটুৱেশ্যনত থাকে মোৰ দৰে, যে মানে বিগত দিনবিলাকত আপোনালোকে কেনেকৈ সময় নষ্ট কৰিছিলে আৰু ইমান দিনে পৰা নাই এটা চাকৰি ল'বলৈ, আৰু এতিয়াও আগন্তুক দিনত আৰু সময়ে নাই, বয়স নাই, আৰু এতিয়াই লাষ্ট চান্স, তো সেইবিলাক নাভাবিব। আপুনি ভাবক যে আপোনাৰ হাতত যিমানখিনি সময় আছে সেইখিনি চাফিচিয়েণ্ট, ঠিক আছে। আৰু মই এইখন চেনেলত মানে মেইনলি অসম পুলিচৰ বাবে ভিডিঅ' দিম, অসম পুলিচ ADRE। তো এতিয়াৰ পৰা এই ভিডিঅ'টো আপোনালোকে যিদিনাখন দেখি আছে সিদিনাখনৰ পৰাই যদি আপোনালোকে ষ্টাৰ্ট কৰে, সিদিনাখনৰ পৰা ষ্টাৰ্ট কৰিলেও আপোনালোকে এখন চাকৰি ল'ব পাৰিব বুলি মই আশা কৰোঁ আগন্তুক ভেকেঞ্চিত, ঠিক আছে। তো আজিৰ ভিডিঅ'ত বেছি বক্তব্য নিদিওঁ, আপোনালোকে জানে মোৰ কমিউনিকেশ্যন স্কিল বহুতেই বেয়া, আৰু মই ভাষণ দিব বেছি ভাল পাওঁ মানে কি, মানে ভাষণ টাইপ হৈ যায়, মানে কথা ক'ব নাজানো নহয় সেইবাবে, ঠিক আছে। তো যিয়ে নহওক, দেখা হ'ব নেক্সট এটা ভিডিঅ' লৈ, নেক্সট যিদিনাখন ৰানিং কৰিম। তো মানে আপোনালোকে ভাবিব পাৰে সপ্তাহত 2 দিনতো ভিডিঅ' আহিব, ঠিক আছে, 2 দিন ৰানিং কৰিম ভিডিঅ' আহিবই, আৰু যদি 3 নম্বৰ দিন ৰানিং কৰোঁ তো 3 নম্বৰ দিনৰ ভিডিঅ' আহিব। আৰু মানে নেক্সট ভিডিঅ'ৰ পৰা এনেকুৱা ভিডিঅ' নাহে, কেৱল ৰানিঙৰ আপডেটে নাহে, ৰানিং কৰি গোটেই দিন কি কৰিলোঁ সেই ফুল চামাৰিখিনি আহিব, ঠিক আছে। তো দেখা হ'ব নেক্সট এটা ভিডিঅ' লৈ, তেতিয়ালৈকে জয় হিন্দ, জয় আই অসম।